বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মোৰ শ্ৰদ্ধাৰ আমাৰ এই অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ সমূহ কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মই আজি 10 দিন 12 দিনৰ ভিতৰত মই এনেকুৱা বাৰ্ষিক অধিৱেশনত উপস্থিত আছোঁ, কিন্তু মই দেখা পাইছোঁ মই হাজো FM হায়াৰ ছেকেণ্ডাৰীতো মই গৈছোঁ, মই দক্ষিণ শিঙিৰা কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো গৈছোঁ, মই শকুনিকুছি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়তো গৈছোঁ, আমাৰ বিদ্যালয়তো আছোঁৱেই আৰু আজি এইখন বিদ্যালয়ত আহিছোঁ। কিন্তু মোৰ কথা এটাই, এই অধিৱেশনত যিমান ডাঙৰ বক্তাই নহওক, যিমান ডাঙৰ নিমন্ত্ৰিত অতিথি নহওক, তেওঁবিলাকৰ কথা বতৰা শুনাৰ কাৰণে আজিৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ সময় নাই আৰু শুনিও ভাল নাপায়। মই এটা বস্তু ভাল পাওঁ, মই এই হাবলাখা অঞ্চলৰ পৰা মই 3 মাহৰ কাৰণে ডনবস্কো স্কুলত মই ট্ৰেইনিং কৰিবলৈ গৈছিলোঁ, য'ত জুবিন গাৰ্গে থাকে খালঘলিত। তেওঁৰ ঘৰৰ ওচৰতে ডনবস্কো বুলি এখন বিদ্যালয়ত মই গৈছিলোঁ। এজন ডাঙৰ মানুহে মোক কৈছিল, তাৰমানে আমাৰ ক্লাছত কৈছিল যে আমাৰ মাইনৰিটি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক, আজি এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক যে আমাৰ এই অনুষ্ঠানখনে এখন প্লেটফৰ্ম দিছিল, তাৰপিছত তেওঁবিলাকক খেলিবলৈ দিছিল, তেওঁবিলাকক নাচিবলৈ দিছিল, তেওঁবিলাক গান গাবলৈ দিছিল, তেওঁবিলাকক নৃত্য কৰিবলৈ দিছিল। কিন্তু আমাৰ টাউন এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে আমাক সেই প্ৰফেচাৰজনে কৈছিল যে আমাৰ ল'ৰা ছোৱালীবিলাক নেচাৰেল, ইহঁতক যদি সাঁতুৰিবলৈ যাওঁ ইয়াতে ধুনীয়াকৈ সাঁতুৰিব পাৰে, ইহঁতক যদি গছত উঠিবলৈ যাওঁ ইয়াতে ধুনীয়াকৈ গছত উঠিব পাৰে, ইহঁতক যদি খেলিবলৈ যাওঁ ধুনীয়াকৈ দৌৰিব পাৰে। কিন্তু টাউনৰ ল'ৰা ছোৱালী খেলিব নোৱাৰে, গছত উঠিব নোৱাৰে, তেওঁবিলাকে সাঁতুৰিব নোৱাৰে, তেওঁবিলাকে একো কৰিব নোৱাৰে। ভাল লাগে, আমাৰ ল'ৰা ছোৱালীবিলাক এক্টিভ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভাগৰ নাই। সেইকাৰণে মই কৈছোঁ, এই যে আমাৰ বিদ্যালয়খনত এই ছোৱালীবিলাকক খেলিবলৈ দিছে বা এই ল'ৰা ছোৱালীবিলাকে নাচন বাগন কৰিব পাৰিছে বা এই প্লেটফৰ্মখন দিছে, ল'ৰা ছোৱালীখিনি নিশ্চয় উৎসাহিত হৈ আগলৈ আগুৱাই যাব। তাৰমানে এই ল'ৰা ছোৱালীবিলাকে খেলা ধূলাটো এটা শিক্ষাৰ অংগ, এই ল'ৰা ছোৱালীবিলাকে দৌৰিব পৰাটো এটা শিক্ষাৰ অংগ, এই ল'ৰা ছোৱালীবিলাকে ক্ৰিকেট খেলিব পৰাটো এটা শিক্ষাৰ অংগ। তাৰমানে যিকোনো বস্তু পঢ়াটোৰ বাদে যদি ভালকৈ খেলিব পাৰে, দৌৰিব পাৰে, নাচিব পাৰে, সকলোবিলাকে তাৰমানে শিক্ষাৰ অংগ। গতিকে মই শুভেচ্ছা ৰাখিম, এই নিষ্পাপ শিশুবিলাক আন্ধাৰৰ পৰা পোহৰলৈ যাওক, তেওঁবিলাকে সকলো দিশত আগুৱাই যাওক, মোৰ আশীৰ্বাদ থাকিল। এই স্কুলখন উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী যাতে পোহৰৰ পিনে আগবাঢ়ি যাব পাৰে তাৰ আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।